ঢেকিয়াজুলিৰ ধিৰাইবাজুলিত সংঘটিত হয় এক শোকাবহ ঘটনা। বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে নিহত হয় 2জন বনকৰ্মী আৰু স্থানীয় লোক। শোণিতপুৰ জিলাত বনৰীয়া হাতীৰ আক্ৰমণত একেদিনাই 3জনকৈ ব্যক্তিৰ মৃত্যু হোৱাৰ ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ধিৰাইবাজুলি গাঁৱত বনৰীয়া হাতী খেদিবলৈ অহা আমৰিবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ 2জন বনকৰ্মীক বনৰীয়া হাতী আক্ৰমণ কৰাত থিতাতে মৃত্যুক সাৱটি লয়। বনকৰ্মী 2জন হৈছে কুলেশ্বৰ বড়ো আৰু বীৰেন ৰাভা। অন্যহাতে যতন তাঁতী নামৰ এজন স্থানীয় লোক মৃত্যু ঘটে বনৰীয়া হাতীটোৰ আক্ৰমণত। ঘটনা বিৱৰণী অনুসৰি শনিবাৰে কাহিলী পুৱাতে প্ৰথমে বনৰীয়া হাতী আক্ৰমণ কৰিছিল 60 বছৰীয়া যতন তাঁতী নামৰ ব্যক্তিজনক। শুই উঠি প্ৰাতঃ কৰ্মলৈ ওলাই যোৱাৰ সময়তে যতন তাঁতী নামৰ লোকজনক ঘৰৰ কাষতে বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত কৰুণ মৃত্যুক আঁকোৱালি লয়। বনৰীয়া হাতীটো ধিৰাইবাজুলি অঞ্চলটোৰ এখন ব্যক্তিগত চাহ বাগিচাৰ মাজতে আশ্ৰয় লৈ থকাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়। শিঙৰি আৰক্ষীৰ লগতে ঢেকিয়াজুলি আৰু আমৰিবাৰী বনাঞ্চলিক কাৰ্যালয়ে বনকৰ্মীসকল উপস্থিত হয়। বনকৰ্মীৰ দলে হাতীটো গাঁৱৰ মাজৰ পৰা খেদি পঠোৱাৰ চেষ্টা কৰোঁতে বনকৰ্মীলৈ চোঁচালয় বনৰীয়া হাতীটোৱে। আৰু বনকৰ্মী 2জনে পলাবলৈ চেষ্টা কৰিছিল যদিও বিফল হোৱাত হাতীটোৰ আক্ৰমণত থিতাতে মৃত্যু ঘটে কুলেশ্বৰ বড়ো আৰু বীৰেন ৰাভা নামৰ বনকৰ্মী 2জন। এই ঘটনাত বনকৰ্মীসকলৰ লগতে স্থানীয় ৰাইজৰ মাজত গভীৰ শোকৰ ছাপ পৰে। শোকত ভাগি পৰে জিলাখনৰ বনকৰ্মীসকলেও। ইতিমধ্যে নিহত স্থানীয় যতন তাঁতী বনকৰ্মী কুলেশ্বৰ বড়ো আৰু বীৰেন ৰাভাৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। এইটো খুবেই আচৰিত কথা। আজি ৰাতিপুৱা ভাগৰ কথা 4টা মানৰ সময় তেওঁ ৰাতিপুৱা সাৰ পাই প্ৰস্ৰাৱ কৰিব ওলাইছিল ঘৰটোৰ দাঁতিৰ কাষৰ ৰাস্তাত আৰু হঠাৎ কোনফালৰ পৰা এতিয়া হাতীটো আহি তেখেতক চোঁচৰাই গচকি দিছে। দুখৰ কথা, আমাৰ ধিৰাইমাজুলিৰ বাসিন্দা যতন তাঁতী হয়। গতিকে খুবেই দুখীয়া পৰিয়াল, 3জনী ছোৱালী আছে, এজন ল'ৰা আছে। টেইলাৰ কাম কৰি যেনে তেনে জীৱিকা চলায়। গতিকে এখেতক অলপ ডিপাৰ্টমেণ্ট ফালৰ পৰা কিবা সহায় সাহায্য পালে আমিও সুখী হ'লোহেঁতেন। আমি তাকে আহ্বান জনাইছোঁ। ৰাতিপুৱাটো এজন মাৰিলে হাতীয়ে, যতন তাঁতী বুলি। পিছত আমি ইয়াতে ডিউটি কৰি আছিলোঁ। তাৰ আমাৰিবাৰী ৰেঞ্জৰ মানে চেণ্ট্ৰেল ৰেঞ্জ আমাৰিবাৰীৰ টিমো আহিছিলে আমাক সহায় কৰাৰ কাৰণে। আহি আমি কৰি থাকোঁতে হাতীটো খেদি আহিল। খেদি আহোঁতে ৰক্ষা কৰিব যাওঁতেই হাতীয়ে আমাৰ আটাইতকৈ মানে ডিভিজনৰ মানে দক্ষ বনকৰ্মী 2জন নিহত হ'ল। হাতীটো নদী পাৰ হোৱা হৈছে আমি গম পোৱা মতে। হ'ব পাৰে, এইকাৰণে আমি আছোঁ ইয়াতে। সেইটো ক'ব নোৱাৰোঁ, কিন্তু মানে কি হৈছে এতিয়া ক'ৰ পৰা আহিছে মানে আমি স্থানীয় মানুহৰ পৰা গম পোৱা মতে এনেকৈ নদী পাৰ হৈ অহা বুলি আমি মানে স্থানীয় মানুহৰ পৰা গম পাইছোঁ। হাতীটো একচুৱেলি ক'ৰ এইটোতো গম পোৱা নাযায়। নদী পাৰ হৈ গ'ল নেকি? হাতীটো এতিয়া অৱস্থান বেলেগত কৰিছে। নদী পাৰ হোৱা বুলি আমাৰ যিটো খবৰ মতে নদীখন পাৰ হৈছে। নদীৰ মানে খুঁটিটো পাৰ হৈছে। চিংৰি চৰ বুলি এটা চাপৰি আছে। এই মুহূৰ্তত পৰিস্থিতি কিছু বা হাতীটো নেচাৰলৈ চাই হাতীটো আকৌ মানুহ আক্ৰমণ কৰিব পাৰে নেকি? হাতীটোতো নেচাৰটো চাই কৰিব পাৰে। তেওঁ হাতীটো উগ্ৰ ৰূপতে আছে। বন বিভাগৰ ফালৰ পৰা কিবা যথেষ্ট পদক্ষেপ লৈ আছে। আমি একচুৱেলি ডিভিজনৰ আমাৰ সদৰ ৰেঞ্জ, আমাৰিবাৰী ৰেঞ্জ, আমি সকলো ৰাতিপুৱাৰ পৰা আপোনালোকে নিশ্চয় দেখিছেই। আমি সকলোৱে একত্ৰিতভাৱে আমি কাম কৰি আছিলোঁ। দুৰ্ভাগ্য আমাৰ অতি নিষ্ঠাৱান বনকৰ্মী 2জনক হেৰুৱালোঁ আমি।